নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 10ৰ ত্ৰিগুণমিতিৰ অন্য এটা ক্লাছ আৰম্ভ কৰিব খুজিছো। আমি ইয়াৰ আগৰ ভিডিঅ'টোত অনুশীলনী 8.1ৰ কুৱেশ্যন নাম্বাৰ 1ৰ পৰা 5 লৈকে আলোচনা কৰিছিলো আৰু তাতে আমি ত্ৰিগুণমিতি কি, ত্ৰিগুণমিতি আমি কেনেকৈ উলিয়াব লাগে, তাৰ অনুপাতবোৰ কি সেই সম্পৰ্কে আলোচনা কৰিছিলো। যিসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তেওঁলোকে বেসিক কনসেপ্টখিনি চাই ল'বা। যেটো বেসিক কনসেপ্টখিনি যদি তোমালোকৰ নাথাকে তেতিয়াহ'লে পাছৰ অংকখিনি তোমালোকে সহজে কৰিব নোৱাৰিবা। ঠিক আছে, তেনে আজি আমি কুৱেশ্যন নাম্বাৰ 6ৰ পৰা আৰম্ভ কৰিম। এতিয়া কুৱেশ্যন নাম্বাৰ 6ত আছে যদি a কোণ আৰু b কোণ সূক্ষ্ম কোণ হয় যাতে cos a = cos b, তেন্তে দেখুৱা যে a কোণ = b কোণ। ঠিক আছে, এতিয়া আমি কেনেকৈ সলিউশন কৰিম চাও। প্ৰথমতে চোৱা যে যেহেতু ইয়াত আমাক কোণৰ কথা কোৱা হৈছে, আমি জানোৱেই যে ত্ৰিকোণমিতি কি, যে কি হৈছে কোণবিলাকৰ সম্পৰ্ক, কোণ আৰু বাহুৰ মাজৰ যি সম্পৰ্ক ব্যাখ্যা কৰে, হয় না? কোনে কৰে? ত্ৰিকোণমিতিয়ে কৰে। গতিকে আমাক ইয়াত প্ৰথমতে কি লাগিব? ত্ৰিভুজটো লাগিবই। গতিকে আমি এটা সমকোণী ত্ৰিভুজ ইয়াত অংকন কৰি ললো। ত্ৰিভুজটো হ'ল কি ABC। ঠিক আছে, বা ত্ৰিভুজটো আমি ACB বুলি ক'ম, যেহেতু সদায় সমকোণী ত্ৰিভুজে আমাক ইয়াত লাগে, মনত ৰাখিবা। এই কথাখিনি মই আগৰ ভিডিঅ'ত আলোচনা কৰিছো, তোমালোকে সেইকাৰণে চাই ল'বা, যেহেতু কনসেপ্টটো সকলোকে গুৰুত্বপূৰ্ণ কথা। এতিয়া আমি দেখিলো যে ACB এটা কি হৈছে সমকোণী ত্ৰিভুজ। গতিকে আমি ইয়াত প্ৰথমতে লিখি ল'ম যে ত্ৰিভুজ ACB সমকোণী। ঠিক আছে, এইটো অংকন কৰা হ'ল। এতিয়া ACB এইটো যেহেতু ত্ৰিভুজটো সমকোণী, গতিকে আমি দেখিছো এইটো সমকোণ। গতিকে ACB সমকোণ। যদি ত্ৰিভুজ এটাৰ এটা কোণ সমকোণ হয় তেতিয়াহ'লে অন্যান্য যি দুটা কোণ থাকিব সেই কোণ দুটা কি হ'ল A আৰু B। এই কোণ দুটা কি হ'ব? সূক্ষ্ম কোণ হ'ব। গতিকে A কোণ কি হ'ব? আমি তেতিয়া লিখিব পাৰো যে CAB কোণ কি হৈছে 45 ডিগ্ৰী আৰু ABC কোণ কি হৈছে 45 ডিগ্ৰী। আমি এইটো এনেই লিখি থৈছো। এতিয়া দিয়া আছে কি চোৱা, cos A = cos B। ওকে, গতিকে দিয়া আছে cos A = cos B। প্ৰমাণ কৰিব লাগে কি A কোণ = B কোণ, অৰ্থাৎ এই কোণটোৰ লগত এই কোণটো আমি কি কৰিব লাগে? সমান বুলি ক'ব লাগে। ঠিক আছে, এতিয়া চোৱা আমাক এটা দিছে ক্লু যে cos A = cos B। গতিকে আমি ইয়াত লিখি ললো, দিয়া আছে cos A = cos B। এতিয়া cos A cos B এই অনুপাত দুটা কেনেকৈ উলিয়ায় সেইটো কথা আমি জানো। তোমালোকৰ নিশ্চয় আগৰ ভিডিঅ'টো যিসকলে চাইছা তেওঁলোকৰ মনত আছে যে আমি কি হয় ত্ৰিকোণমিতিৰ অনুপাত মনত ৰাখিবলৈ হ'লে আমি সদায় এটা বাক্য মনত ৰাখিব লাগিব। সেইটো কি? চালকক ভুক্তে লঘু। আমি এই বাক্যটো মনত ৰাখিম, চালকক ভুক্তে লঘু। ঠিক আছে, সটোৱে কি বুজায়? sin থিটা। লটোৱে কি বুজায়? চালকক। লটোৱে বুজায় লম্ব, কটোৱে বুজায় কৰ্ণ। আকৌ এই কটোৱে কি বুজাব? cos থিটা, আৰু এই ভুটোৱে কি বুজাব? ভূমি। এই কটোৱে বুজাব কৰ্ণ। অৰ্থাৎ আমি sin যেতিয়া লিখো, sin আমি কি লিখিব পাৰো? ইয়াতে লিখিছো চোৱা, ইয়াতে আমি লিখি থৈছো sin A যেনিবা লিখিম, তেতিয়া আমি কি লিখিম? ছটোৱে sin, তাৰপিছত লটোৱে কি বুজাব? লম্ব। sin থিটাটো কি হৈছে? লম্ব বাই কৰ্ণ। ঠিক আছে, তেনেকে cos এতিয়া আমাৰ ইয়াত A বুলি লিখিছো, থিটাটোৱে কোণ বুজায়। থিটা যদি আমি কোণৰ যদি একো নাম নাথাকে তেতিয়া আমি থিটা বুলি লিখিম। তেনেকে cos A টোৱে কি বুজালে? A ক ভূ ক, কটোৱে cos বুজালে, ভূটোৱে কি? ভূমি। ভূমি বাই কৰ্ণ। এইখিনি কথা মই আগতে আলোচনা কৰিছো, হ'লেও মই আকৌ কৈ দিছো ভুক্তে। তাৰপিছতে ক ভোক, তে লঘু, তেটোৱে কি বুজাব? ট্ৰেন। টেনে, আৰু লটোৱে কি বুজাব? লম্ব, আৰু ভূটোৱে বুজালে ভূমি। গতিকে এইটো আমি অনুপাতকেইটা এনেকৈ মনত ৰাখি থৈছো। এতিয়া cos A জেগাত আমি কি লিখিম জানে? ভূমি বাই কৰ্ণ। এতিয়া আমি ইয়াত চাওঁ, এইটো A কোণ। গতিকে এই কোণটোৰ আমি cos উলিয়াব লাগে। এই কোণটোৰ কি হৈছে? অনুপাতটো আমি উলিয়াব লাগিব। অনুপাতটো আমি কেনেকৈ উলিয়াম? ভূমি বাই কৰ্ণ। ইয়াত এতিয়া এইটো যদি কোণ হয়, এইটো কোণ, ইয়াৰ পোনে পোনে যিটো থাকিব সদায় মনত ৰাখিবা, সেই যিটো বাহু থাকিব, ইয়াৰ যিটো পোনে পোনে বাহু থাকিব, এইটোৱে হ'ল কি? লম্ব। গতিকে এইটো হ'ল লম্ব, আৰু য'ত কোণটো প্ৰতিষ্ঠিত হৈছে সেই যিটো বাহু, এইটো হ'ল কি? ভূমি। এইটো হ'ল ভূমি, আৰু এইটো হ'ল কৰ্ণ। গতিকে এতিয়া আমি কি কৰিব লাগিব? ভূমি বাই কৰ্ণ। গতিকে ভূমি কি? AC। যেহেতু cos অনুপাতটো লাগে আমাক, গতিকে ভূমি কিমান হ'ল? AC। গতিকে আমি লিখিলো ভূমি AC, কৰ্ণ কিমান? AB। কৰ্ণ AB। অ'কে, এতিয়া চোৱা যেহেতু cos A উলিয়াবলৈ কৈছিলে, নেক্সট আমি cos B উলিয়াম। এতিয়া cos B যদি আমি উলিয়াবলগীয়া হয় তেতিয়া আকৌ আমাৰ লম্ব আৰু ভূমি বেলেগ হ'ব, কৰ্ণ কিন্তু একে থাকিব, মনত ৰাখিবা।
এতিয়া চোৱা এইটো কোণ হ'ল, গতিকে ইয়াৰ পোনে পোনে থকা এইটো হ'ল কি লম্ব, ইয়াত আমি এইটো কি দিম লম্ব, আৰু এইটো হ'ল ভূমি। এই চেঞ্জটো কিন্তু মনত ৰাখিব লাগিব। এতিয়া আমাক কি লাগে, কছ বিত আমাক আকৌ একেই কভুক, গতিকে ভূমি কিমান BC, ভূমি BC আৰু কৰ্ণ কি হ'ব AB, একেই থাকিব। ঠিক আছে, এতিয়া cos A is equal cos B, আমি লিখিলোঁ cos A জেগাত কি লিখিম AC ডিভাইডেড বাই AB, নেক্সট cos B জেগাত লিখিলোঁ BC ডিভাইডেড বাই AB, AB যিহেতু কেঞ্চেল হ'ব, গতিকে আমি কি পালোঁ AC is equal BC। ঠিক আছে, এতিয়া AC যদি ত্ৰিভুজ এটাৰ কি হৈছে সমকোণী ত্ৰিভুজ আমি পাইছোঁ, এইটো তাৰ কি হৈছে দুটা বাহু সমান হয়, AC is equal যদি AB হয়, গতিকে AC আৰু AB যি দুটা কোণ উৎপন্ন কৰিছে সেই কোণ দুটাও সমান, গতিকে আমি ইকুৱেল কি দিব পাৰোঁ এটাকে A কোণ is equal B কোণ। আৰু নেক্সট লিখিলোঁ আমি প্ৰুফ, অৰ্থাৎ প্ৰমাণ কৰা হ'ল। এনেকৈ আমি এইটো সমাধান কৰিব পাৰিম। ঠিক আছে, কুৱেশ্যন নাম্বাৰ হ'ল 7। কুৱেশ্যন নাম্বাৰ 7টোত আছে যদি cot θ is equal 7/8 তেন্তে মান উলিওৱা। 1 নম্বৰ কুৱেশ্যনটো হ'ল 1 + sin θ into 1 - sin θ ডিভাইডেড বাই 1 + cos θ into 1 - cos θ। এতিয়া এই অংকটো আমি কেনেকৈ কৰিম সেই কথাটো চাওঁ। সেইটো চাবলৈও আকৌ আমি কি কৰিব লাগিব, এটা আমাক কি লাগিব সমকোণী ত্ৰিভুজ লাগিব। গতিকে আমি প্ৰথম এইটো সমকোণী ত্ৰিভুজ আঁকি ল'লোঁ। নেক্সট আমি এইটো লিখিলোঁ ABC, এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ, যিহেতু B কোণ সমকোণ। এতিয়া আমি চাওঁ cot θ আমাক দি দিয়া হৈছে, গতিকে আমাক কি কৰিছে যিটো কোণটো θ বুলি কৈছে, গতিকে θ কোণটো আমি ধৰি ল'লোঁ এই কোণটো, এইটো θ কোণ। এই θ কোণটোৰ মান কিমান 7/8 কৈছে, তাকো কি কৈছে cot মিন্স কি, cot আমি জানো যে cot θটো কি হৈছে tan θৰ কি হৈছে উল্টাটো হ'ল cot θ। এতিয়া tan θটো আমাৰ কি আছিলে লম্ব বাই ভূমি, গতিকে cot θ আমাৰ কি হ'ব ভূমি বাই লম্ব, অৰ্থাৎ ভূমি ডিভাইডেড বাই লম্ব। এতিয়া ভূমি কোনটো হ'ব আমি ইয়াত চাওঁ, যিহেতু আমাৰ কোনটো হ'ল কোনটো এইটো θ কোণ, ইয়াৰ পোনে পোনে যিটো বাহু থাকিব সেইটো কি হৈছে লম্ব, অৰ্থাৎ পাৰপেণ্ডিকুলাৰ। নেক্সট আহিলে এই কোণটো য'ত থাকিব, যিটো বাহুৰ ওপৰত ই ভিত্তি কৰি কোণটো হৈছে সেইডাল বাহু কি হ'ব বেছ, ভূমি। এতিয়া এইডাল হ'ল ভূমি, AB হ'ল ভূমি। এতিয়া আমি চাওঁ আমাক ভূমি আৰু লম্ব লাগে, গতিকে এই θ কোণটোৰ এইডাল কি হৈছে CB হ'ল কি θ কোণটোৰ AB হ'ল ভূমি, মানে এইডাল হ'ল ভূমি। আৰু নেক্সট আহিলে লম্ব, এইডাল হ'ল লম্ব, CB হ'ল লম্ব, গতিকে CB লম্ব। আৰু এতিয়া cot θ আমাক কি দিছিলে 7/8। অ'কে, গতিকে আমি জানো যে কি হয় AB কি হৈছে AB হ'ল এইডাল ভূমি, গতিকে ইয়াৰ এইটো হ'ল কিমান 7, আৰু আমি জানো যে এইটো একুৰেট নাম্বাৰ নহয়, গতিকে আমি সদায় এনেকুৱাত কি হৈছে K ধৰিব লাগে, গতিকে এইটো হ'ল 7K আৰু এইটো হ'ল 8K, মানে লম্ব 8K। ঠিক আছে, এতিয়া আমি কি কৰিম পাইথাগোৰাছ উপপাদ্য ইউজ কৰিম। পাইথাগোৰাছ উপপাদ্য মতে আমি কি কৰিম AC² is equal AB² plus CB²। ঠিক আছে, AC² যিহেতু আমাৰ মান নাই, AB² মান আমাক কিমান পালোঁ আমি 7K হোল স্কোৱাৰ। নেক্সট আহিলে CB মান আমি পালোঁ 8K হোল স্কোৱাৰ। তেতিয়া কি হ'ব AC² is equal to 7 × 7 49K² প্লাছ 64 8 × 8 K²। ঠিক আছে, এতিয়া আমি কি কৰিম এইকেইটা আমি যোগ কৰিলোঁ, যিহেতু K² একে ৰাখি আমি যোগ কৰিব পাৰোঁ, গতিকে 49 আৰু 64 আমাৰ ৰিজাল্ট কিমান হ'ব 113K²। ঠিক আছে, এতিয়া আমি কি উলিয়াম AC যিহেতু বৰ্গ উলিয়াব লাগিব, AC √113K²। এতিয়া আমি জানো যে 113 আমি কি হয় বৰ্গ কৰিব নোৱাৰোঁ, K² বৰ্গ কিমান হ'ব K হ'ব, গতিকে AC ভেলুটো আমি কিমান পালোঁ 113√113K। অ'কে, এইকণ আমি সমাধান কৰাৰ পাছত নেক্সট ষ্টেপলৈ আহোঁ, যিহেতু আমাক ইয়াত কি দিছে sin θ দিছে, গতিকে আমি sin θ কিমান মানটো প্ৰথম উলিয়াই লওঁ। sin θ ইজ ইকুৱেল কি আছিলে আমাৰ নিশ্চয় মনত আছে, sin θ কি লম্ব বাই কৰ্ণ, এতিয়া sin θ বুলি ক'লে θ মানটো এইটো আমি কৈছোঁৱেই, গতিকে ইয়াৰ কি হৈছে লম্ব কোনডাল হ'ব, যিহেতু লম্ব এইডাল 8K ওলাই আছে, লম্ব আমি দেখিলোঁ CB পাতি লৈছোঁ, CB লম্ব আৰু কৰ্ণ কিমান AC, CB ঠাইত আমি পাতিম কিমান 8K
আৰু AC ঠাইত পাতিম √113 100 মানে 13k গতিকে k কেনসেল কৰি দিলো আমাৰ কিমান থাকিলে 8/113 √113 sin থিটা নেক্সট আহিলে cos থিটা আমি উলিয়াই লওঁ cos থিটা আমি জানো কি ভূমি বাই কৰ্ণ অৰ্থাৎ কভুক শব্দটোই মনত ৰাখিম ভূমি বাই কৰ্ণ এটা ভূমি কি আছিল আমাৰ AB ভূমি AB নেক্সট আছিল ভূমি যেটো AB আৰু কৰ্ণ কিমান AC কৰ্ণ হল AC ওকে এটা ভূমি AB মান কিমান আছিল 7k আৰু AC মান কিমান √113 k গতিকে k কে কাটি দিলে আমি কিমান থাকিলে 7/√113 গতিকে এই কোন তোমালোকে চাবা ধুনীয়াকৈ পাতি যাবা ষ্টেপ বাই ষ্টেপ মই কৈ যাওঁতো শুনি গ'লেও নিশ্চয় ভুল নহয় ঠিক আছে এখিলৈকে আমি নিশ্চয় বুজি পাইছোঁ নেক্সট ষ্টেপত এতিয়া আমি কি কৰিম যেহেতু cos থিটা আৰু sin থিটা এই দুইটাই আমি মান পাই গ'লোঁ মান পাই যোৱাৰ লগে লগে আমি ইয়াত বহুৱাই দিম গতিকে আমি এইখিনি এতিয়া মুচি পেলাইছোঁ যদি তোমালোকৰ লিখি হোৱা নাই স্ক্ৰীনশ্বট মাৰি লোৱা ওকে নেক্সট ষ্টেপত আমি চাওঁ যেহেতু এটো আমাক কি দিছিলে 1 - sin থিটা গতিকে আমি sin থিটাৰ জায়গাত এটা কি পাতিব পাৰিম এটো sin থিটা 1 + 8/√113 মানে 113 √113 এটো আমি এনেকৈ ইয়াত পাতিলো 1 প্লাস নেক্সট আহিলে 1 - 8/√113 ওকে নেক্সট আমি চাওঁ cos থিটা আমি কি পালো cos থিটা পালো 7/√113 নেক্সট আহিলে 1 - 7/√113 ওকে এতিয়া আমি দেখিলো এটো a + b এটো a - b আমাৰ সূত্ৰলৈ আমি গুছি যাম এটো তেনেকৈ a + b এটো a - b গতিকে আমি এটো কি পাতিব পাওঁ a স্কয়াৰ মানে 1 স্কয়াৰ মাইনাস 8/√113 হোল স্কয়াৰ আমি এনেকৈ পাতিব পাৰিম নেক্সট আহিলে 1 স্কয়াৰ মাইনাস 7/√113 হোল স্কয়াৰ এতিয়া আমাৰ কি হ'ব চোৱা যেটো আমি ইয়াত এটো সমাধান কৰিবলৈ কিনে সহজ হ'ব 1 হল এফালে মাইনাস থাকিলে 8 কিমান হল 64 আৰু √113 ইনটু √113 এটো যদি আমি পূৰণ কৰো কিমান পাম 113 গতিকে আমাৰ তলত কি থাকিব 113 ওকে নেক্সট টু একেই হ'ব 1 - 49 divided by 130 ঠিক আছে এখিলৈকে নিশ্চয় আমি গম পাইছোঁ কেনেকৈ কৰিছোঁ নেক্সট ষ্টেপত আমি কি কৰিম এতিয়া এটো যেহেতু লসাগু ল'ব পাৰিম এটো লসাগু ল'লে কি হ'ব 113 minus 64 divided by 113 আকৌ divided by 113 minus 49 divided by 113 ঠিক আছে এতিয়া 113 কি কৰিব পাৰিম আমি ক্যান্সেল কৰিলো গতিকে ওপৰত কি থাকিলে 113 minus 64 গতিকে ইয়াত কিমান থাকিব 949 থাকিব নেক্সট আহিলে 49 113 minus 49 ইয়াত কিমান থাকিব 64 গতিকে আমি ৰিজাল্টটো কি পালোগে ইয়াৰ ৰিজাল্টটো হ'ল 49 divided by 64 গতিকে এনেকৈ আমি কি কৰিব পাৰিম সমাধান কৰি উলিয়াব পাৰিম আৰু বহুত উজু হয় জাস্ট তোমালোকে প্ৰথমতে পাইথাগোৰাছ উপপাদ্যটো ইউজ কৰি পেলাই মানে লম্ব কৰ্ণ আৰু ভূমি সেইকেইটাৰ মানটো উলিয়াই ল'ব পাৰিলে পিছৰখিনি উজু হয় এটা নেক্সট কুৱেশ্যনটো ইয়াতে ইয়াৰ লগতে এটা আমাক দিছিলে নেক্সট কুৱেশ্যনটো চাওঁ ইয়াৰ লগত সেইটো আছিল কুৱেশ্যন নাম্বাৰ 2 2ত আছিলে cot স্কয়াৰ থিটা cot স্কয়াৰ থিটা এটো মান আমি উলিয়াব লাগে গতিকে এটো তিনে উজুৱে হৈ আছে যেহেতু ইয়াত কি আছে এটো দি থৈ আছে কটৰ মান আমি এটো পাই গৈছো 7/8 যেহেতু কটৰ মান আমাৰ দি থোৱা আছে cot থিটা গতিকে এটো হোল স্কয়াৰ divided by 49 64 ইনি উজু হয় ঠিক আছে নেক্সট কুৱেশ্যন নাম্বাৰ 8 Question number 8 ত কৈছে যদি 3 cot a = 4 তেন্তে 1 - tan square a divided by 1 + tan square a = cos square a - sin square a হ'বনে নহয় পৰীক্ষা কৰা ঠিক আছে আমাক কি ক'বলৈ কৈছে এটো প্ৰমাণ কৰিবলৈ কৈছে এটা প্ৰথমতে আমি তেতিয়ালে আকৌ কি কৰিম এটা সমকোণী ত্ৰিভুজ আঁকিলো সমকোণী ত্ৰিভুজটো আমি পালো a b c গতিকে আমাক দিছে কি চোৱা দিছে যেহেতু 3 cot a গতিকে 3 cot a = 4 দিছে
গতিকে আমি কি উলিয়াম cot a ইজ ইকুৱেল এই 3 টো তললৈ গুচি যাব 4/3 মানে 3 টোৱে আমি ইয়াত ডিভাইড হৈ থকা বুজাইছে গতিকে আমি কি লিখিলো cot a ইজ ইকুৱেল 4/3 এতিয়া cot মানে কি আমি জানো যেটো cot কি tan ৰ উল্টাটো গতিকে cot কি হ'ব cot a ইজ ইকুৱেল ভূমি ডিভাইডেড বাই লম্ব ভূমি কিমান এতিয়া চাও যেটো ঠিক কোণটো a গতিকে a কোণৰ কোণে কোণে থকা এডাল হল কি লম্ব গতিকে cb লম্ব আৰু ইয়াত ভূমি কি হৈছে ab গতিকে ভূমি ab গতিকে 4/3 গতিকে ab কিমান হ'ব 4 আৰু b cb কিমান হ'ব 3 যেটো আমি জানো যে এই গিটা কি হৈছে ফাইনাল নহয় গতিকে ইয়াত আমি কি কৰিব লাগিব সদায় k ধৰিব লাগিব গতিকে আমি এটো কি পালো থ্ৰাইস k আৰু 4k গতিকে পাইথাগোৰাছ উপপাদ্যটো আমি ইউজ কৰিলো আগৰ অংকখিনি দৰে মই এখিনিত মই কৰি দেখুৱাইছো কাৰণে পাইথাগোৰাছ উপপাদ্যৰ মতে বুলি লিখি লৈ ac² = 4k হোল স্কয়াৰ + 3k হোল স্কয়াৰ গতিকে এটো আমি ক্যালকুলেশন কৰিলো কইলত আমি কিমান পালো ac পালো কিমান 5/k লেফট হ্যান্ড সাইডটো প্ৰথমতে কৰিম লেফট হ্যান্ড সাইডটো কি আছে 1 - tan² a ডিভাইডেড বাই 1 + tan² a গতিকে 1 - tan² a প্ৰথম আমি ইয়াত কি উলিয়াইলম tan² উলিয়াইলম tan উলিয়াইলম মানে tan a মানে আমি জানো কি লম্ব বাই ভূমি গতিকে আমাৰ লম্ব মানে কিমান হ'ব লম্ব আমাৰ cb গতিকে cb আমাৰ হল 3k আৰু ভূমি হল 4k একচুয়ালি আমি আৰু এটা কথা চাব পাৰো যে কটৰ ভূতাটো 10 গতিকে আমি এটো 4/3 আমি উলিয়াই থৈছিল না 3/4 আমি পোনপটিকে পাতিব পাৰো ঠিক আছে নেক্সট আমি চাও 1 - tan ৰ ঠাইত আমি কি পাতিম দিলে 3k 4k হোল স্কয়াৰ divided by 1 plus তেনেকে 3k 4k whole square ঠিক আছে 1 minus এটি কি হ'ব যেটা আমি k এটা কাটিয়ে দিও উজু হ'ব কথাটো k কাটি দিলো আমি গটিয়ে 3 3 গুণ 9 4 4 গুণ 16 divided by 1 plus আকৌ 3 3 গুণ 9 4 গুণ 16 হৈ গল ঠিক আছে নেক্সট স্টেপত আমি কি কৰিম 16 ইয়াত দুইটাতে 16 আমাৰ কমন লসাগু লম 16 ইয়াত আহিলে 16 minus 9 ঠিক আছে আকৌ 16 plus 9 divided by 16 গতিকে 16 আমাৰ কটা গল এটা কি থাকিলে ওপৰ থাকিব যেহেতু 7 9 7 16 নেক্সট তলত থাকিলে 25 মানে 25 গতিকে এটোত আমি কি পালো লেফট হ্যান্ড সাইড পালো 7 divided by 25 ওকে এতিয়া আমি চাও রাইট হ্যান্ড সাইডটো ঠিক আমি একে ধৰণে কৰি মই এখন কৰি থৈছো তোমালকে চাই লবা sin a কেনেকৈ আমি উলিয়ালো sin a যেটো ab/ac তোমালকে জানা সৰি cos a আমি যেটো কহু হয় না ভূমি বাই লম্ব কৰ্ণ sin a তেনেকৈ কি হ'ব লম্ব বাই কৰ্ণ গতিকে এই দুইটা মান আমি ইয়াত এনেকৈ বহালে দেখিম আমি যে ৰাইট হ্যান্ড সাইডটো কি হৈছে একে ওলাব গতিকে আমাক এটো কৈছে যে পৰীক্ষা কৰা এই দুটা ইকুৱেল হয় নে নহয় মানে 1 - tan² a divided by 1 + tan² a = cos² a - sin² a কি হৈছে দুইটা সমান হয় নেক্সট কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 9 ত্ৰিভুজ ABC B কোণ সমকোণ যদি tan a = 1/√3 তেন্তে তলৰবোৰৰ মান উলিওৱা গতে তলত আমাক দুটা কোৱেশ্চন দিছে আমি চাম প্ৰথমটো আহিলে sin a * cos c + cos a * sin c নেক্সট তো আছে দুই নম্বৰ কোৱেশ্চনটো cos a * cos c - sin a * sin c এতিয়া এনেকৈ দিয়া পাছত আমি এটো কথা চালেই হল যে আমি আকৌ ত্ৰিভুজটো আঁকি লম ABC সমকোণী ত্ৰিভুজ আঁকি ললো গতে যদি tan a 1/√3 গতে tan a যদি 1/√3 হয় তেতিয়া আমি কি কৰিম tan টো যেহেতু আমি জানো যে tan টো হল কি তেল ভূ মানে লম্ব বাই ভূমি tan টো তেতিয়ালে আমি কি পাম লম্ব বাই ভূমি মানে cb কি হৈ যায় cb হল k লম্ব আৰু ভূমি হল ab গতিকে cb ঠাইত আমি কি পাতিলো 1k আৰু ab ঠাইত পাতিলো আমি √3k গতিকে এই দুটা আমি উলিওৱাৰ লগে লগে আমি জানো আকৌ কি কৰি পাইথাগোৰাছ উপপাদ্য ইউজ কৰিলো গতিকে পাইথাগোৰাছ উপপাদ্য ইউজ কৰি আমি পালো যে ac² + cb² + ab² এটা cb² জেগাত আমি k² + √3k হোল স্কয়াৰ পাতিলো তাৰ পিছতে k² প্লাস এটা √3 পূৰণ কৰিলে কি হয় তোমালোকে নিশ্চয় জানা √3 * √3 = কি হয় 3 হয় এটা মনত ৰাখিবা গতিকে এটো 3k² গতিকে 3k² 3a কৰিলো এটো 1 গতিকে 4k² ac তেতিয়া আমি ৰুট দি কি পালো টুৱাইস k পালো গতিকে এটো মান হল কিমান টুৱাইস k এটা নেক্সট স্টেপত চোৱা যেটো প্ৰথম আমাক sin a লাগিব sin a লবলে আমি কি পাম sin ৰ কি হৈছে লম্ব বাই কৰ্ণ sin means কি লম্ব বাই কৰ্ণ গতিকে sin a মানে cb divided by কি হৈছে ac গতিকে cb মান হল k ac মান হল টুৱাইস k
গতিকে sin a কিমান হ'ব 1/2 গতিকে আমি ইয়াত এটো পাতি যাম sin a ঠাইত তেতিয়া আমি কি পাতিম 1/2 তাৰপিছত নেক্সট চোৱা cos c এই কথাটো মনত ৰাখিব লাগিব যে এবাৰ আমাক c কোণটোৰ cos উলিয়াবলৈ কৈছে গতিকে c কোণেটো গতিকে c কোণৰ আমি cos উলিয়াম গতিকে cos c যদি আমি উলিয়াবলগীয়া হয় তেতিয়া এটো cos c গতিকে cos c ত আমি কি পালো যে ভূমি বাই কৰ্ণ এটো হলে ভূমি কি হ'ব ইয়াৰ ভূমি বাই কৰ্ণ ভূমি হল cb আৰু কৰ্ণ হল ac গতিকে cb কিমান k আৰু কৰ্ণ ac টুৱাইস k গতিকে 1/2 গতিকে cos c মান আমি কেন পালো 1/2 নেক্সট আহিলে cos a আকৌ এটো পালো এটো cos a এর মান আমি আগতে পাইয়ে থৈছো এটো ab ডিভাইডেড বাই ac গতিকে 28k ডিভাইডেড বাই 2k 3/2 গতিকে cos a মান হল 3/2 আকৌ sin c আকৌ এটো c আমি উলিয়াব লাগিব গতিকে sin c বলকে চাবা কেনেকে উলিয়াইছো এটো হল √3/2 ওকে এখিলৈকে নিশ্চয় বুজি পাইছো নেক্সট এতিয়া আমি কি কৰিম যেটো cos a মান আমাৰ ab এটো √3 হৈ গৈছে দে cos a মান আমাৰ কি হৈছে √3k এটো √3k গতিকে এটো k কে কটা যাব এতিয়া √3k হল এতিয়া এটো কিমান আহিলে 1/4 প্লাস √3 কৰিলে আমি 3 হ'ব 2 2 4 গতিকে আমি আনসাৰটো কিমান পাম 4 আৰু এফালে হল 3 কে 4 মানে আনসাৰটো হল 1 গতিকে এটো আমি এনেকৈ সহজে সমাধান কৰিব পাৰিম নেক্সট কোৱেশ্চনটো চাও cos a * cos c cos a মান কিমান আমি পাই থৈছো √3/2 cos c মান 1/2 মাইনাস sin a মান 1/2 sin c মান √3/2 গতিকে দুইটা আমি দেখিছো একে গতিকে ইহঁতৰ মান কিমান হ'ব 0 গতিকে এনেকৈ আমি কি কৰিব পাৰিম কোৱেশ্চন নম্বৰ 9 টো সমাধান কৰিব পাৰিম